গণশিল্পী সূৰ্য দাস আৰু নাই। অসমীয়াই হেৰুৱালে আন এক সম্পদ। উভতি নহাৰ বাটেৰে গুচি গ'ল সূৰ্য দাস। অসমীয়া সংগীত জগতৰ এক ধ্ৰুৱতৰা সূৰ্য দাস আৰু নাই। অসমীয়া সংস্কৃতিৰ পথাৰ উকা কৰি গুচি গ'ল সূৰ্য দাস। নিজ বাসগৃহৰ বাথৰুমত পিছলি পৰি আঘাতপ্ৰাপ্ত হোৱা গণশিল্পীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা শিল্পীগৰাকীয়ে হাস্পতালৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে। মানুহৰ মাজত মানুহ বিচাৰি ফুৰা শিল্পীগৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী। আজি পুৱাৰ ভাগতে বিয়পি পৰা সূৰ্য দাসৰ বিয়োগৰ অপ্ৰত্যাশিত বাতৰি শুনি গুণমুগ্ধই ভিৰ কৰিছেহি তেখেতৰ মৰিগাঁওস্থিত বাসগৃহত। অসমীয়া সংগীত জগতৰ এটা অধ্যায় উকা কৰি নীৰৱে আঁতৰি যোৱা প্ৰখ্যাত শিল্পীগৰাকীৰ বিয়োগে সৃষ্টি কৰা শূন্যতা কেতিয়া হয়তো পূৰণ নহ'ব। জাতি মাতৃৰ গোন্ধ থকা গীত ৰচনা কৰি তথা কণ্ঠনিগৰে অসমীয়া জাতিসত্তাক উদ্বুদ্ধ কৰা শিল্পীগৰাকীক জাতিয়ে প্ৰদান কৰিছিল গণশিল্পীৰ উপাধি। তেনেই সাধাৰণ জীৱন যাপন কৰি সংগীত সাধনাক ব্ৰতী থকা সূৰ্য দাসক 2019 চনত কৰম সিং ন্যাসৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল কৰম সিং বঁটা। কলংপৰীয়া ৰাইজে প্ৰদান কৰিছিল সংগীত প্ৰদীপ উপাধি। অসম সাহিত্য সভায়ো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰভা শিল্পী বঁটা প্ৰদান কৰিছিল। উৰেটো জীৱন ৰাইজৰ হকে গীত গাই যোৱা সূৰ্য দাসে জাতিটো যেতিয়াই সংকটৰ সন্মুখীন হৈছিল সেই সময়তে গীতৰ জৰিয়তে অসমীয়াৰ বিপ্লৱী সত্তাক জগাই তুলিছিল। সেয়া জুয়ে পুৰা তিৰাশীয়ে হওক বা কা আন্দোলনেই হওক। মানুহ দেখিছো আজি বহু মানুহ, মোৰ এই মাটিয়েই ঘৰ, মোৰ গতি নাই, কত বসন্ত কৰিলো অন্ত, হেজাৰজনৰ আশাৰ সপোন, শত জনমৰ পুণ্যৰ ফলত জনম ললো এই অসমত, তাহানি আছিল গোপীনাথ, সূৰ্য উঠাৰ দেশ আমাৰ আদি গীতলৈ মনত পৰিলে ভাসি উঠে সূৰ্য দাসৰ সেই সুমধুৰ কণ্ঠ। পেলেষ্টাইন এলবাম আছিল সূৰ্য দাসৰ সংগীত জীৱনৰ অনবদ্য সৃষ্টি। এজাক অসমীয়াৰ সশস্ত্ৰ সংগ্ৰামৰ বৰ্ণনা কৰি পেলেষ্টাইন এলবামত সন্নিৱিষ্ট কৰিছিল বিশ্বৰ প্ৰান্তে প্ৰান্তে গঢ় লৈ উঠা মুক্তিকামী সংগ্ৰামক। সস্তীয়া প্ৰচাৰৰ পৰা নিজকে বহু দূৰৈত ৰখা গণশিল্পীগৰাকীয়ে আমৃত্যু পৰ্যন্ত মুকলিভাৱে প্ৰকাশ কৰি গৈছিল নিজৰ মনৰ কথা। স্পষ্টবাদী শিল্পীগৰাকীয়ে আশা কৰিছিল এদিন পৰেশ বৰুৱা শান্তিৰ বতৰালৈ অসমলৈ উভতি আহিব। প্ৰতিটো ক্ষণতে জাতিটোৰ মংগলৰ বাবে চিন্তা কৰি যোৱা শিল্পীগৰাকীয়ে মনত বহু আশালৈ বিদায় ল'লে অসমীয়াৰ মাজৰ পৰা। তেওঁৰ বিদায়ে সংগীতৰ ক্ষেত্ৰখনত সৃষ্টি কৰিছে মহাশূন্যতাৰ। শিল্পীগৰাকীৰ বিয়োগত বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। মৰিগাঁৱৰ পৰা তেখেতৰ নশ্বৰ দেহ গুৱাহাটীৰ বাসগৃহলৈ অনা হয়। নৱগ্ৰহ শ্মশানত শেষ বিদায় জনোৱা হয় গণশিল্পীগৰাকীক। এনিফৰত 24 পৰিয়ালবৰ্গয়ো গণশিল্পীগৰাকীলৈ যাচিছে গভীৰ শ্ৰদ্ধাঞ্জলি। বিদায় সূৰ্য দাস। ঘটনাটো মানে দেউতাটো অসুস্থ আছিলে, মানুহজন দেখাত ষ্ট্ৰং হয় কিন্তু ভিতৰি কিডনী হাৰ্ট ইছ্যু আছিলে। তো আমাৰ ইয়াত মৰিগাঁও প্ৰশাসনে 3 বিঘা মাটি দিছিলে সাংস্কৃতিক প্ৰকল্পৰ কাৰণে। আমি এপদকে কৰিম বুলি দিন হ'ল, 3 বছৰ প্ৰায়ে হ'ল, ধৰমটোল হাইস্কুলৰ মুখৰ মাটিখিনি। তো আমি কাম কৰিম বুলি আহিছিলো, 3 দিন হৈছিলেহে, ৰুম এটা ভাড়া লৈছিলো। লোৱাৰ কাৰণে তাৰপিছত দেউতাই আজিৰ পৰা হাজিৰা লগোৱা কথা। যোৱাকালি ৰাতি অকণমান কাঢ়িছে, ঠাণ্ডা পাই, অলপ এজমাও আছিলে, গতিকে ৰাতিপুৱা টয়লেটত যাওঁতে ঢুকাই গৈছে। 86। আমি গুৱাহাটীলৈ লৈ যাম। গুৱাহাটীত আমাৰ ফেমিলি আছে, মোৰ ভাইটিও নাগালেণ্ডত আছে, সিও আহি পাব লাগিব। নাই, আমি গুৱাহাটীতে গোটেইখিনি আছো বৰ্তমান। ভাইটি মানে কামত গৈছিলে, সেইটো কাৰণে তাৰ কাৰণে ৱেইট কৰিব লাগিব। শিল্পী আছিল আৰু তেওঁৰ বিপ্লৱী যি সৃষ্টিশীলতা, তাৰ জৰিয়তে এটা গণজাগৰণৰ তেওঁ সৃষ্টি কৰিছিল। আৰু তেওঁৰ যিবোৰ সৃষ্টি সেইবোৰ সমগ্ৰ অসমৰ আমি সকলোৱে অৱগত। আজিৰ এই দিনটোত মই অত্যন্ত মৰ্মাহত হৈছোঁ আৰু বিদেহী আত্মাৰ চিৰশান্তিৰ মই কামনা কৰিছোঁ। আৰু বিশেষ ক'ব নিবিচাৰোঁ, অকল শোকসন্তপ্ত পৰিয়ালে সকলোলৈকে আমাৰ মৰিগাঁও জিলাবাসী হৈ আমি আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। গম পাইছে মানে তেওঁ বাথৰুমলৈ গৈছিলে, ৰাতিটো তেওঁৰ ভিতৰে অসুখ থাকেই, তথাপি তেওঁ চলি থাকে আৰু তেনেকৈ
কালি গাড়ী চাড়ী চলাইছে চব নৰ্মেলে কাহ হৈছিল অলপমান ঠাণ্ডাওতো ৰাতি অলপ টোপনিটো ডিষ্টাৰ্ব আৰু তাৰপিছত শুলে শুই উঠি পেলাই পানী খাম বুলি ক'লে পানী দিলোঁ খাই পেলাই মই বাথৰুমত যাওঁ তুমি চাহ অকণ বনোৱা চাহ বনাওঁ মানে বাথৰুমত সোমোৱাৰ পিছত এটা শব্দ হৈছে কুমুদত ৱালৰ শব্দ মই গম পাইছোঁ যে তেওঁ কিবা এটা হৈছে নেকি মই দৰ্জাখন খুলি তেওঁ যায় তাৰপিছত মূৰত দুখ পাইছে লগে লগেই বোধহয় কিবা হৈছে নেকি টাইমটো কিমানমান হ'ব ইমান ঘূৰি চোৱা নহয় 7:30 অঁ 7:30 ভিতৰত তাত মৰিগাঁৱত ডক্টৰে ব্ৰড ডেথ বুলি কৈছে আছে তেওঁৰ 3টা ব্লক আছে হাৰ্টত আৰু 82ৰ পৰা তেওঁ কিডনী পেচেণ্ট ভেলোৰত কৰি আছে প্ৰব্লেম আছিল 85 মান হ'ব নেকি নাই গুৱাহাটী লৈ যাম মোৰ ঘৰত লৈ যাম মোৰ ল'ৰা নাই বাহিৰত আছে ডিমাপুৰত আছে সি তালৈ ৰখিব লাগিব এটাই ল'ৰা হ'ল নাই গুৱাহাটী লৈ যাম জোৱাইহঁত আহি আছে ভাগিন নাহি 3জন ছোৱালী 2জনী ল'ৰা এটা ব্যুৰ' ৰিপৰ্ট NE/24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285